তো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি এই ভিডিঅ'টোৰ টপিক হৈছে ডাইনোছৰ। তো এই ডাইনোছৰবোৰ কি আছিল, মানে কেতিয়া বাস কৰিছিল আমাৰ পৃথিৱীত, বা ইহঁতৰ প্ৰজাতিবোৰ কি আছিল, বা ইহঁতৰ টাইপছবোৰ কি আছিল, সেইবিলাক এইটো ভিডিঅ'ৰ জৰিয়তে মই আজি ক'ম। ডাইনোছৰবোৰ হৈছে এটা প্ৰাণী যে আমাৰ পৃথিৱীত প্ৰায় 65 মিলিয়ন বছৰ আগতে বাস কৰিছিল। ঠিক আছে। তো ইহঁতৰ আকাৰ আকৃতি আৰু জীৱন ধাৰা বহুত বিৰল আৰু আগ্ৰহজনক আছিল। ডাইনোছৰৰ সময়ছোৱাক অৰ্থাৎ ডাইনোছৰ যুগ বা আমি ক্ৰেটেচিয়াছ বা জুৰাছিক যুগ বুলি কওঁ। ডাইনোছৰবোৰৰ অস্তিত্বৰ প্ৰমাণ আধুনিক বিজ্ঞানৰ পৰা বিভিন্ন প্ৰকাৰৰ হাড় আৰু অন্যান্য অংগৰ পৰা পোৱা গৈছে। তো প্ৰথমতে আমি ডাইনোছৰৰ টাইপছবোৰ চাওঁ, কি আছে ডাইনোছৰৰ টাইপছ। ঠিক আছে। তো ডাইনোছৰৰ টাইপছবোৰ সাধাৰণতে খোৱা খাদ্যৰ ওপৰত ভিত্তি কৰি ইহঁতক ভাগ কৰা হৈছে। খোৱা খাদ্যৰ ওপৰত ভিত্তি কৰি ডাইনোছৰবোৰক সাধাৰণতে 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে শাকাহাৰী ডাইনোছৰ, মানে হাৰ্বিভৰাছ ডাইনোছৰ, আৰু দ্বিতীয়টো হৈছে মাংসহাৰী ডাইনোছৰ, যোনটোক আমি ইংলিছত কাৰ্নিভৰাছ ডাইনোছৰ বুলি কওঁ, আৰু সবাহাৰী, যি দুটাই খায়, শাকাহাৰী প্লাছ মাংসাহাৰী। ঠিক আছে। তো ইয়াক অমনিভৰাছ ডাইনোছৰ বুলি ভাগ কৰা হৈছে। হাৰ্বিভৰাছ অৰ্থাৎ শাকাহাৰী ডাইনোছৰবোৰৰ ভিতৰত ব্ৰাচিঅ'চৰাছ আৰু ট্ৰাইচেৰাটপছ অতি উল্লেখযোগ্য। কাৰ্নিভৰাছ ডাইনোছৰবোৰৰ ভিতৰত অৰ্থাৎ যিবোৰ ডাইনোছৰ মাংস খাইছিল, মাংসহাৰী ডাইনোছৰবোৰৰ ভিতৰত টিৰাইন'চৰাছ ৰেক্স, স্পাইন'চৰাছ আৰু ভেলোচিৰাপ্টৰ উল্লেখযোগ্য আছিল। অমনিভৰাছ ডাইনোছৰবোৰৰ ভিতৰত অৰ্থাৎ যিবোৰ ডাইনোছৰে মাংস লগতে শাকাহাৰীও, মানে গছৰ পাত আদি খাইছিল, তাৰে ভিতৰত অৰ্নিথ'মাইমাছ আৰু অভিৰেপ্টৰ উল্লেখযোগ্য। এতিয়া আমি ডাইনোছৰৰ প্ৰজাতিবোৰ চাম, কি আছিল প্ৰজাতি। ঠিক আছে। প্ৰথমতে আমি ডাইনোছৰৰ প্ৰজাতিবোৰৰ ভিতৰত ডাইনোছৰবোৰৰ ৰজা অৰ্থাৎ টাইৰাইন'চৰাছ ৰেক্স অৰ্থাৎ টি-ৰেক্স বুলি আমি কওঁ সংক্ষেপত। ঠিক আছে। তো ইয়াৰ বিষয়ে আমি জানিম। টি-ৰেক্স এটা মাংসভোজী ডাইনোছৰ আছিল, অৰ্থাৎ আমি কাৰ্নিভৰাছ ডাইনোছৰ বুলি কওঁ। তো ই মাটিৰ ওপৰত থাকি আন ডাইনোছৰ বা জীৱ জন্তুক মাৰি খাইছিল। টি-ৰেক্সৰ ডাঙৰ আৰু শক্তিশালী চোকা দাঁত আছিল, যি মাংস আৰু হাড় চিৰি খাবলৈ সক্ষম আছিল, আৰু ই প্ৰধানকৈ আমেৰিকাৰ অঞ্চলত পোৱা গৈছিল। ঠিক আছে। তো এতিয়া আমি নেক্সট ডাইনোছৰটোলৈ আগবাঢ়োঁ, আৰু নেক্সট ডাইনোছৰটো হৈছে ট্ৰাইচেৰাটপছ। এই ডাইনোছৰটোৰ বৈশিষ্ট্য হ'ল যে মুখত ত্ৰিভুজীয় আকৃতিৰ 3টা শিং আৰু মূৰৰ ওপৰত ডাঙৰ এক প্ৰবল হাড়ৰ ফ্ৰিল আছিল। এই ডাইনোছৰটো সাধাৰণতে উদ্ভিদভোজী হয়, অৰ্থাৎ যাক আমি হাৰ্বিভৰাছ বুলি কওঁ। গছৰ পাত বা ফল মূল বা যিকোনো এনেকা উদ্ভিদভোজী বস্তু খাই জীয়াই থাকিছিল। ইহঁতৰ শিং আৰু ফ্ৰিলে ইহঁতক আত্মৰক্ষাৰ বাবে সহায় কৰিছিল। এতিয়া আমি তৃতীয় ডাইনোছৰটোলৈ আগবাঢ়োঁ। তো তৃতীয় ডাইনোছৰটো হৈছে ভেলোচিৰেপ্টৰ। তো ভেলোচিৰেপ্টৰ হৈছে এটা সৰু আকাৰৰ ডাইনোছৰ। ঠিক আছে। এই ডাইনোছৰবোৰ ডাঙৰ আছিল আৰু ইহঁতৰ নখ আৰু দাঁত অতি তীক্ষ্ণ আছিল, যাৰ সহায়ত ইহঁতে তাৰ চিকাৰ সহজে ধৰিব পাৰিছিল। ঠিক আছে। আৰু এই ডাইনোছৰবোৰক সাধাৰণতে বুদ্ধিয়ক ডাইনোছৰ বুলি কোৱা হয়। এতিয়া আমি চতুৰ্থ ডাইনোছৰটোলৈ আগবাঢ়োঁ। তো চতুৰ্থটো ডাইনোছৰ হৈছে ব্ৰাচিঅ'চৰাছ। তো ব্ৰাচিঅ'চৰাছ প্ৰায় 150 মিলিয়ন বছৰ পূৰ্বে জুৰাছিক যুগত বাস কৰিছিল। ঠিক আছে। তো ইহঁতৰ গ'লটো বহুত দীঘল আছিল, আপুনি ফটোত দেখিছে ভিডিঅ'টোত। ঠিক আছে। তো ইহঁত উদ্ভিদভোজী আছিল আৰু মুখ আৰু ডাঙৰ ঘাৰৰ সহায়ত গছৰ ওপৰত পাত খাব পাৰিছিল। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ই গোটবদ্ধভাৱে বাস কৰিছিল। ইহঁত মানে একেলগে থাকিছিল, ইহঁতৰ এটা গ্ৰুপ আছিল তেনেকৈ। আমাৰ পঞ্চমটো ডাইনোছৰ হৈছে ষ্টেগ'চৰাছ। তো ই এটা ডাইনোছৰৰ প্ৰজাতি আছিল যি প্ৰায় 155 নিযুত অৰ্থাৎ 155 মিলিয়ন বছৰ পূৰ্বে জুৰাছিক যুগত বাস কৰিছিল। ইয়াক বিশেষকৈ ইয়াৰ পিঠিৰ ওপৰত থকা বিশাল প্লেট আৰু প্ৰচুৰ কণ্টক অৰ্থাৎ কাঁইটৰ বাবে চিনাক্ত কৰা হয়। আৰু ই উদ্ভিদভোজী আছিল আৰু মূলত গছৰ পাত খাই জীৱন নিৰ্বাহ কৰিছিল। 6 নম্বৰ ডাইনোছৰটো হৈছে
স্পাইনোচৰাছ। ই এটা ডাইনাছৰৰ প্ৰজাতি যি প্ৰায় 10 কোটি বছৰ আগতে পৃথিৱীত বাস কৰিছিল। ই ক্ৰিটিচিয়াছ যুগৰ সময়ছোৱাত অতি ডাঙৰ মাংসাশী অৰ্থাৎ কাৰ্নিভৰাছ ডাইনাছৰ আছিল। স্পাইনোচৰাছৰ বিশেষ বৈশিষ্ট্য হ'ল ইয়াৰ পিঠিত থকা ডাঙৰ ডাঙৰ স্পাইন হাড়ৰ কাঁইট। ঠিক আছে, বহুত ডাঙৰ ডাঙৰ কাঁইট আছিল যিবোৰ ইয়াক অন্য ডাইনাছৰৰ পৰা পৃথক কৰি তোলে। আমাৰ শেষৰটো ডাইনাছৰ হ'ল পেট্ৰ'চৰাছ। ঠিক আছে, তো পেট্ৰ'চৰাছ হৈছে ডাইনাছৰসকলৰ সমসাময়িক এক বিশাল উৰন্ত সৰীসৃপ, অৰ্থাৎ ই উৰিব পৰা একমাত্ৰ ডাইনাছৰ আছিল। ঠিক আছে, তো ই প্ৰায় 22 কোটি বছৰ আগতে ট্ৰায়াছিক যুগত উদ্ভৱ হৈ ক্ৰিটিচিয়াছ যুগৰ অন্তলৈ বিলুপ্ত হৈছিল। এইসকল প্ৰাণীৰ পাখি আছিল চামৰিৰে ঢকা আৰু ইহঁতে মাছ বা সৰু প্ৰাণী খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তো বিজ্ঞানীসকলৰ মতে ই হৈছে বিশ্বৰ প্ৰথম উৰন্ত মেৰুদণ্ডী প্ৰাণী। এতিয়া আহিলোঁ এই ভিডিঅ'টোৰ শেষৰটো অধ্যায়, অৰ্থাৎ ডাইনাছৰৰ অন্তৰ কাহিনী। তো ডাইনাছৰৰ যুগ বুলি ক'লে আমি জুৰাছিক যুগ আৰু ক্ৰিটিচিয়াছ যুগৰ আমি সময়ছোৱাখিনিক কওঁ। প্ৰায় 66 কোটি বছৰ পূৰ্বে এটা ডাঙৰ পৰিৱৰ্তনৰ সৈতে এই যুগ শেষ হৈছিল। তো বিজ্ঞানৰ মতে অৰ্থাৎ চাইণ্টিষ্টৰ মতে এটা বিশাল উল্কাপাতেই আছিল ডাইনাছৰবোৰৰ অন্তৰ মূল কাৰণ। ঠিক আছে, এই সংঘৰ্ষণৰ ফলত সৃষ্টি হোৱা বিস্ফোৰণে তো প্ৰচণ্ড তাপ, ধোঁৱা আৰু ধূলিৰ পৰত পৃথিৱীক আবৃত কৰি তোলাৰ লগতে বায়ুমণ্ডলত বহুত পৰিৱৰ্তন আনে, যাৰ ফলত চাৰিওফালে পৃথিৱীৰ ঠাণ্ডা প্ৰভাৱ সৃষ্টি কৰে আৰু এটা অজীৱন, য'ত জীৱন গঢ়ি তোলা সম্ভৱ নহয় জীৱ জন্তুৰ বাবে, সেইটো পৰিস্থিতি সৃষ্টি কৰে, যাৰ ফলত ডাইনাছৰৰ খাদ্য শৃংখল ভংগ হয়। উদ্ভিদ জগত ধ্বংসৰ লগতে উদ্ভিদ ভক্ষক ডাইনাছৰ আৰু মাংসভোজী যিবিলাক ডাইনাছৰ আছে অৰ্থাৎ হাৰ্বিভৰাছ আৰু কাৰ্নিভৰাছ ডাইনাছৰ সকলোৰে মৃত্যু ঘটে। মাত্ৰ কেৱল যিবিলাক পোক পতংগ আৰু স্তন্যপায়ী প্ৰাণী আছে সেইবোৰহে বাচি থাকে। কিন্তু ডাইনাছৰৰ অন্তৰ এই সময়ৰে আধাৰতে নতুন যুগৰ আৰম্ভণি হয়, যাক চাইণ্টিষ্টৰ ভাষাত স্তন্যপায়ী সকলৰ যুগ বুলি কোৱা হয়। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।